ভন্টি অল দ্য বেষ্ট দেই। যা যা, এইবাৰ আমাৰ ভন্টি তাৰ মানে হিৰোইন বনিহে আহিব। যা ভালকে অডিশ্যনটো দিবি, তই যাতে একদম মানে মেইন হিৰোইনৰ ৰোলটোকে পাও, বুজিলি? হ'ব আৰু বা, কি যে কথাবোৰ কৈ থাক। অডিশ্যন দিবলৈ গৈছোহে এতিয়া, তাত গৈ বা কি হয় নহয় তই আগতীয়াকে একদম মানে ইমান আশা কৰি নাথাকিবিচোন। মোৰতো ভয় লাগি আছে। তথাপিও মোক যেতিয়া নেকি তেখেতে কৈছে যে মেইন হিৰোইনৰ ৰোলটো মোকেই দিম বুলি, এতিয়া বিশ্বাস কৰিছোঁ আৰু তাত গৈ এতিয়া অডিশ্যন এতিয়া মই ভালকৈ দিবই লাগিব, তেতিয়াহে মোক ল'ব আকৌ। নহ'লে আকৌ ল'ম বুলি ক'লেই ল'ব যে সেইটোতো নহয়, মোৰ ফালৰ পৰাও বেষ্ট দিব লাগিব। হ'ব দে, এতিয়া গৈ থাকোঁ, নহ'লে দেৰি হ'ব। হেল্ল', ভালনে তোমাৰ? তুমিও অডিশ্যনৰ কাৰণে আহিছা ন? অ' হাই, মোৰ ভালেই দিয়া। ময়ো অডিশ্যনৰ কাৰণে আহিছোঁ, তুমিও আহিছা ন? হেল্ল' দাদা, মোৰ নামটো ৰীনা, চিনি পাইছে নহয়? হেল্ল' ৰীনা, ভালে আছা তুমি? আচ্ছা, তুমি ফিজটো জমা কৰিলা নহয়? বাৰু, এতিয়া তুমি তোমাৰ টেলেণ্টটো আমাক দেখুওৱা। এটা চিন দিছোঁ মই, ছেইড চিন হয়, তাৰ ওপৰতে কিবা এটা ডাইলগ কৈ এক্টিংটো কৰি দেখুওৱা। তুমি কিন্তু এয়া ভাল নকৰিলা। মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ, সপোনতো ভবা নাছিলোঁ তুমি যে মোৰ লগত এনেকুৱা কৰিবা। মোৰ লগত বিশ্বাসঘাতকতা কৰিলা তুমি। মই আৰু কেতিয়াও তোমাক বিশ্বাস কৰিব নোৱাৰোঁ। যোৱা তুমি, য'ত যাব বিচাৰিছা তালৈকে যোৱা, আৰু উভতি নাহিবা। আশা কৰোঁ মোৰ পৰা আঁতৰি তুমি সুখত থাকিবা। যোৱা। থেংক ইউ ছ' মাছ। ৱাও, গ্ৰেট! তোমাৰ এক্টিং স্কিলটো সঁচাই খুব ভাল আছে, খুব ধুনীয়া এক্টিং কৰিছা। মোৰ কিন্তু বিৰাট ভাল লাগিল তোমাৰ এক্টিং চাই, সঁচাকৈ। থেংক ইউ ছ' মাছ। সঁচাই তোমাৰ এক্টিংটো মোৰো খুব ভাল লাগিল, একেবাৰে মন চুই গ'ল। আচ্ছা ঠিক আছে, আমি অডিশ্যনৰ ৰিজাল্টটো 15 দিনৰ পিছতহে জনাম। কল কৰিম আমি যদি তুমি অডিশ্যনত চিলেক্ট হৈছা। এতিয়া যাব পাৰা। মাজনী আহিলি তই অডিশ্যন দি। পিছে কেনেকুৱা হ'ল? মইতো চাবই নাপালোঁ তই কেনেকৈ কি কৰিছ। তেওঁলোকে তোৰ এক্টিংটো ভাল পাইছেনে নাই পোৱা? আৰু কি বুলি ক'লে, তই মানে চিলেক্ট হৈছেনে নাই হোৱা? কিবা এটা কৈছে নহয়, কি ক'লে কৈছে? মোৰ জানিবলৈ ইমান মন গৈ আছে। মা দিলোঁ, ভালেই হৈছে। তেওঁলোকে মোৰ এক্টিংটো বহুত বেছি ভাল পাইছে। কৈছে তোমাৰ এক্টিং স্কিলটো বোলে খুব ভাল হয়, খুব ধুনীয়া এক্টিং কৰিলে, একেবাৰে মন চুই গ'ল বুলি কৈছে। আজি অৱশ্যে চিলেক্ট হৈছেনে নাই হোৱা সেইটো ৰিজাল্ট কোৱা নাই, মানে প্ৰথমতে সোমাই গ'লোঁ যে তেতিয়া ক'লে আৰু ফিজটো জমা কৰিলে নহয় বুলি। তাৰপিছত মোক চিনি পাইছে নাই বুলি সুধিলোঁ, পাইছে আৰু ভাল নে কি সুধিছে। এক্টিংটো ভালেই পাইছে। এতিয়া 15 দিনৰ পিছত মানে চিলেক্ট হৈছে নাই ৰিজাল্টটো দিম বুলি কৈছে। এতিয়া আমি ঘৰলৈ যাব পাৰিম মা, আজিতো ৰিজাল্ট নিদিয়ে, গতিকে যাওঁ ব'লা। সকলো ভালেই হৈছে বুলি কৈছে যেতিয়া চিলেক্ট হ'ম নিচিনা লাগিছে আৰু মোৰ। এইবাৰ যেনেকৈ হ'লে চিলেক্ট হৈ গ'লেই হয় আৰু পাই, তেতিয়া মই হিৰোইন বনিব পাৰিম। মা ব'লা আমি কিবা এটা খাই লওঁ, তাৰপিছত ঘৰলৈ যাওঁ আৰু নহ'লে দেৰি হ'ব। আমাৰ হিৰোইন বাইদেউ আহিলি। পিছে এতিয়া সোনকালে ক, তোৰ অডিশ্যন কেনেকুৱা গ'ল? চিলেক্ট হৈছনে তই? হিৰোইনৰ ৰোলটো তই পাবিনে নাপাৱ? সোনকালে ক আকৌ। তই যে হিৰোইন বনি গ'লে মোৰ কিমান ভাল লাগিব, চবকে কৈ ফুৰিম এই হিৰোইনজনী মোৰ ভণ্টি হয় বুলি। কোন আকৌ চিলেক্ট হ'লি নাই? এজনী ৰচোন বা, কি যে কথাবোৰ কৈ থাক। অডিশ্যন মোৰ ভালেই হৈছে, তেওঁলোকে মোৰ অডিশ্যনটো খুব ভাল পাইছে। মোৰ এক্টিং স্কিল বোলে বহুত ভাল আছে, একেবাৰে মন চুই যোৱাকৈ এক্টিং কৰিব পাৰিছোঁ মই, গতিকে চিলেক্ট নোহোৱাৰ কথাই নাথাকে। আৰু এনেও মোকতো প্ৰমিছ কৰিছেই ন, হিৰোইনৰ মেইন ৰোলটো মানে মোকে দিম বুলি কৈছে। জাষ্ট অডিশ্যনটো লৈছে আৰু এতিয়া এক্টিঙো ভাল পাইছে, এতিয়া ৰোলটোতো ময়ে পাম, সেইটোতো চিয়'ৰ আছে। বাৰু এতিয়া ৰিজাল্টটো দিয়া নাই, মানে 15 দিনৰ পিছত ৰিজাল্টটো দিম বুলি কৈছে, কল কৰিম বুলি কৈছে। গতিকে এতিয়া 15 দিন ৱেইট কৰিব লাগিব আৰু। 15 দিনৰ পিছতহে ৰিজাল্ট দিব। মই আকৌ ভাবিছোঁ আজি অডিশ্যন দিছোঁ যেতিয়া আজি লগালগ কৈয়ে দিব চিলেক্ট হৈছেনে নাই হোৱা। বেলেগতচোন অডিশ্যন ল'লে তেনেকৈ অডিশ্যন লয়, মানে অডিশ্যন দিয়ে লগালগ চিলেক্ট হৈছেনে নাই হোৱা লগালগ কৈ দিয়ে। ইয়াত আকৌ কি চিষ্টেম 15 দিনৰ পিছত ৰিজাল্ট দিব? মোৰ যে কিবা ডাউটে লাগে আৰু দেই। তথাপিও তই ইমান যে মন কৰি থাক এক্টিং কৰিবলৈ, সেইকাৰণে ভাবিলোঁ 2000 টকা এটাহে দিব লাগিছে। গতিকে যা গৈ অডিশ্যনটো দি ল, মেইন ৰোলটো তোক দিম বুলি কৈছে এতিয়া আৰু কি আছে বেয়া। বা সেইটো ৰোল নিদিলেও বেলেগ এটা ৰোলটো পাবি, সেইকাৰণে তোক যাবলৈ ক'লোঁ। এতিয়া আকৌ লগালগ ৰিজাল্ট দিয়া নাই বুলি কৈছ, মোৰ যে ডাউটে হয়। বাৰু যি হওক, ভালেই হ'লেই হয়। তই এতিয়া মোক এনেকৈ ভয় খুৱাই নিদিবি, এনেও 2000 টকা দিছোঁ, তাতে আজি ৰিজাল্টটো নিদিলে মোৰ এনেই চিন্তা লাগি আছে চিলেক্ট হ'ম নে নহ'ম। তই আকৌ এনেকৈ ইজ্জতিখন কৈ পিনে ভয় খুৱাই নাথাকিবিচোন। 2000 টকা নহ'লে মোৰ পানীত যাব আৰু একো যদি নহয়গে। বাৰু হ'ব দে, আমাৰ এতিয়া ভাগৰ লাগিছে, তই পানী এগিলাচ আনি দে না খাবলৈ, মই আকৌ ড্ৰেছ চেঞ্জ কৰি লওঁগৈ। মাজনী কি হ'ল? আজি এমাহেই হৈ গ'লচোন, এতিয়ালৈকে যে তোক কল নকৰিলে। সিহঁতেতো কৈছিলে অডিশ্যন দিয়াৰ পিছত 15 দিনৰ পিছতেচোন মানে চিলেক্ট হৈছে নাই ক'ম বুলি কৈছিলে, নে তই চিলেক্টে নহ'লি? কিন্তু সিহঁতেতো তোৰ এক্টিং ভাল পাইছে বুলি কৈছিলি তই,
আৰু যেনেকৈ কৈছে বুলি কৈছ তেতিয়াহ'লে তই চিলেক্ট হ'ব লাগে। তেন্তে তেওঁলোকে কিয় ফোন কৰা নাই বাৰু? এনেকৈ হ'লে চিন্তাই লাগে নহয়। 2000 টকা আমাৰ এনেই গ'ল নেকি বাৰু? আকৌ অহা যোৱা খৰচবোৰতো আছেই। এক্টিং আকৌ ভাল হৈছে বুলি কৈ ইফালে চিলেক্ট নহ'লে মানে মনটোৱে দুখ লাগিব পায়। মাহে হ'ল তই নহ'লে নিজে ফোন এটা কৰি চাবিচোন। নকৰিলে চিলেক্ট যদিও নাই হোৱা তেতিয়াহ'লে মোক ফোন কৰি কৈ দিয়া হ'লে মনটোকে শান্তি হ'ল হয় যে চিলেক্ট নহ'লো সেইকাৰণে। কিন্তু এতিয়া কল চল একো কৰাও নাই। মই মেছেজ কৰিছিলোঁ কিন্তু মেছেজৰ ৰিপ্লাই কৰা নাই আকৌ। মই কল এটাকে কৰি চাওঁ, এতিয়াই কৰোঁ। চিলেক্ট হৈছে নে নাই হোৱা ডাইৰেক্টলি সুধি লওঁ। নাই হোৱা যদিও নাই হোৱা আকৌ। হেল্ল', আপুনি ৰাহুল দাদা হয়নে? মানে ৰাহুল গগৈ? আচ্ছা আচ্ছা, মই আপোনাক মেছেজ কৰিছিলোঁ, আপুনি ৰিপ্লাই নকৰিলে আকৌ। এই যে মই অডিশ্যন দি আহিছিলোঁ তাৰ ৰিজাল্টটো কি হ'ল বাৰু? 15 দিনৰ পিছত কল কৰাৰ কথা আছিলে কিন্তু এমাহেই হৈ গ'ল। সেইটো কাৰণে যদিও চিলেক্ট নাই হোৱা মই ডাইৰেক্টলি সুধি চাওঁ বুলি ভাবিলোঁ। ৰং নাম্বাৰ কিন্তু হেল্ল' কি হ'ল? হেল্ল', তোৰ ফোন কাটি দিলে নেকি? ৰং নাম্বাৰ বুলি কিবা কোৱা শুনিলোঁ যে। প্ৰথমতেচোন তই কথাখিনি পাতি দিয়ে, তাৰপিছত আকৌ ৰং নাম্বাৰ কেনেকৈ হৈ গ'ল? কি ক'লে কচোন? নাজানো আৰু মা। মই ফোন কৰিলোঁ, ৰিচিভ কৰিলে, তাৰপিছত ক'লোঁ যে ৰাহুল গগৈ হয়নে নহয় বুলি। তেতিয়া হয় বুলি ক'লে আকৌ। সেইকাৰণে মই অডিশ্যনৰ কথা সুধিলোঁ, ৰিজাল্টটো কি হ'ল, চিলেক্ট হৈছেনে নাই হোৱা। তেনেকৈ সোধাৰ লগে লগে মোক কৈ দিলে বোলে ৰাহুল গগৈ মই নহয়, ৰং নাম্বাৰ লাগিছে বুলি কৈ ফোনটো কাটিয়ে দিলে। মোৰ কথাই নুশুনিলে। কি চলিছে এইবোৰ মই একো ধৰিব পৰা নাই মা। কেনেবাকে বায়ে কোৱা কথাটো ঠিকেই নহয়তো। আমাক চাগে ঠগিলে। এনেই অডিশ্যনৰ নামত আমাৰ পৰা টকা খালে যেন লাগিছে। নহ'লেনো এনেকুৱা কিয় কৰিব? মেছেজ কৰিলেও ৰিপ্লাই নকৰিলে, এতিয়া কল কৰিলোঁ প্ৰথমতে হয় বুলি ক'লে, তাৰপিছত অডিশ্যনৰ কথা সোধাৰ লগে লগে ৰং নাম্বাৰ কৈ কাটি দিলে। নাজানো আৰু পাই। আজি থাকক দিয়া, আকৌ কেইদিনমানৰ পিছত কল কৰি চাব লাগিব। এনেকৈ ৰং নাম্বাৰ বুলি কৈ ফোন কাটি দিলে কেনেকৈ হ'ব আকৌ? নাম্বাৰটোতো ঠিকেই আছে নহয় জানো? তই ফোন কৰোঁতে প্ৰথমতে যদি হয় বুলি ক'লে, তাৰপিছত অডিশ্যনৰ কথা শুনাৰ লগে লগে ৰং নাম্বাৰ কৈ কাটি দিছে, তেতিয়াহ'লে কিবা এটাতো গণ্ডগোল আছে। হয় বেলেগ কোনোবাই ৰিচিভ কৰিছে, নহ'লে আমাৰ পৰা টকা খোৱা বুদ্ধিহে কৰিলে এইবোৰ। এনেই তোক কথা দিলে, তোক সেই চিনেমাখনত হিৰইনৰ পাৰ্টটো দিম বুলি, তাৰপিছত ঠগি মেলি আমাৰ পৰা টকা খালে। আৰু বা কিমানৰ পৰা এনেকৈ টকা খাই থৈছে। আমাৰ টকা এনেই গ'ল যেনহে পাইছোঁ আৰু। বাৰু তই মন বেয়া নকৰিবিচোন। পটককৈ বেয়াটো ভবাও ভাল নহয় নহয়। এতিয়া ইমান দূৰ গৈছোঁ, হয় বোলে আমাৰ অকলে অডিশ্যনৰ কাৰণে মাতিছে তেতিয়াও বেলেগ কথা। সেইদিনাচোন আৰু বহুত গৈছিলে অডিশ্যন দিবলৈ। গতিকে চিন্তা নকৰিবি ৰ, আজি হয়তো বেলেগ কোনোবাই ৰিচিভ কৰিব পাৰে। গতিকে তই আৰু দুদিনমানৰ পিছত আকৌ এবাৰ ফোনটো কৰি চাবি। তেতিয়া কি কয়, যদি এনেকুৱা একে ধৰণৰ কথা কয় তেতিয়া গম পাবি যে সেইবোৰ চব ঠগবাজ আছিলে বুলি, আমাক ঠগিলে। ঐ ভণ্টি, তোৰ অডিশ্যনৰ কথা কি হ'ল ন? একো খা খবৰেই নাই যে। 15 দিন বুলি কয়, এতিয়াচোন 2 মাহে পাৰ হ'ল, এতিয়ালৈকে একো খবৰে নিদিলে। তই ফোন কৰিছিলি নাই? এবাৰ নহ'লে নিজৰ ফালৰ পৰা ফোন কৰি পিনে সুধিব লাগিছিল। তোৰ এক্টিং ভাল পাইছোঁ বুলি কয়, ইফালে আকৌ তোক ফোনেই নকৰিলে, চিলেক্ট হ'লিয়ে নাই, একো খবৰ খাতিয়ে নাই। নিজে এবাৰ কল কৰি সুধি চালে ভাল হ'ব নেকি? মই ফোন কৰিছিলোঁ। ফোন কৰোঁতে সুধিলোঁ আৰু আমুক হয় নাই বুলি, তেতিয়াতো হয় বুলিয়েই ক'লে। তাৰপিছত মই অডিশ্যনৰ কথা সুধিলোঁ আকৌ, দিছিলোঁ চিলেক্ট হৈছেনে নাই হোৱা, একো খবৰ নিদিলে। 15 দিনৰ পিছত কোৱাৰ কথা আছিলে, সেইকাৰণে মই নিজে জানিবলৈ ফোন কৰিছোঁ বুলি ক'লোঁ। তাৰপিছত লগালগ কথা সলাই দিলে নহয়, কৈছে বোলে ৰং নাম্বাৰ হয়, মই বোলে আমুক নহয়। এনেকৈ ফোনটো কাটিয়ে দিলে, নুশুনিলে মোৰ কথা। তাকে কি হ'ল জানো? আজি আকৌ এবাৰ ফোন কৰিম বুলি ভাবিছোঁ। এনেই মাজতে মই ফোন কৰিছিলোঁ কিন্তু ৰিচিভে নকৰে কোনো। ইমানকৈ ফোন মাৰিছোঁ, আজি এতিয়া লাষ্টবাৰ কৰি চাম বুলি ভাবিছোঁ। আজি যদি ৰিচিভ নকৰে গম পাই যাম এইবোৰ চব টকা খোৱাৰ ধান্দা আছিলে বুলি। হয় নেকি? মইতো সেইকাৰণে প্ৰথমতে এবাৰ কৈছিলোঁ নালাগে নেকি যাবলৈ, কিন্তু তোৰো আকৌ এক্টিঙৰ কাৰণে ইমান মন কৰি থাক, সেইকাৰণে ভাবিলোঁ হয়তো সঁচা হ'বও পাৰে, সেই বুলিহে যাবলৈ কৈছিলোঁ। এনেকুৱা বুলি জনা হ'লেতো মই যাবলৈ নিদিলোৱে হয়। বাৰু হ'ব দে, একো নাই, যি হ'ল হ'ল, এবাৰহে মানুহে ঠগিব পাৰিব। বাৰু মই বজাৰ ফালে যাওঁ দেই, কাম অলপ আছে। মাক কৈ দিবিচোন। ঠিক আছে হ'ব, তই যা, মই কৈ দিম বাৰু। নাই মা, মই আজিও ফোন কৰিছিলোঁ। ফোন কৰিলোঁ 3বাৰমান কৰিলোঁ, ৰিং হ'ল। তাৰপিছত লগাই চাইছিলোঁ, ফোনেই নলগা হৈ গ'ল। হয়তো ব্লক মাৰি দিলে নেকি। সঁচাকৈ বায়ে ঠিকেই কৈছিলে, আমাক ঠগিলে, আমাৰ পৰা টকা খালে। মই ভাবিছিলোঁ এইবাৰ মই এক্টিং কৰিবলৈ চান্স পাম, কিন্তু এইবাৰো মোৰ সপোন পূৰা নহ'ল। এতিয়াৰ পৰা আৰু এইবোৰ বাধাকেহে, এইবোৰত লাগি থাকিব ইমান আশা কৰিছিলি। ময়ো ভাবিছিলোঁ এইবাৰ হ'ব, কিন্তু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ আৰু। ভণ্টি হ'ব দে আৰু, ইমান মন বেয়া কৰি থাকিব নালাগে। যি হ'ল হৈ গ'ল, মানুহে এবাৰহে ঠগিব পাৰিব, বাৰে বাৰেতো নোৱাৰে। আৰু তোৰো ইমান মন আছিল, আশা এটা আছিল, সেইকাৰণেতো গৈছিলি। এতিয়া কোনোবাই তোক ঠগিব বুলিনো কেনেকৈ জানিছিলি? হ'ব দে আৰু এটা কথা শুন আকৌ, এই ৰাহুল গগৈটোৰ বিষয়ে মই এতিয়া লগৰ এজনীৰ মুখত শুনি আহিছোঁ।
মানে তাইক ক'লোঁ আৰু কথাটো এনেই। তেতিয়া তাই কৈছে নহয় সিহঁতৰো বোলে ৰিলেটিভৰ কোনোবা ককাইকেইটা তেনেকৈ অডিশ্যন দিবলৈ মাতিছিলে, 5,000 টকা বিচাৰিলে, টকাও খালে আৰু পিছত সেইবোৰ একোৱেই নহ'ল। এই ৰাহুল গগৈ বোলাটো যে বহুত ঠগবাজ হৈ বোলে, এনেকৈ বহুত মানুহক ঠগি ঠগি টকা খাইছে। কোনোবা এদিনা ভালকৈ ফচি মৰিব এইবোৰে। এনেকুৱা কৰিব নালাগে আৰু। এতিয়া আমিওতো কিমান কষ্ট কৰি মা দেউতাহঁতে টকা গোটাই ন, তেনেকৈ দিছোঁগৈ, তেনেকৈ আৰু মানুহৰ পৰা টকা খাব লাগেনে? এইটো কিন্তু একেবাৰে ভাল কাম কৰা নাই। তই চাবি এদিন সি নিজৰ তাৰ এইবোৰ মানে হেৰি পাবই। গতিকে তই মন বেয়া কৰিব নালাগে, এদিন ঠগিছে, সদায় নোৱাৰে। বাৰু বাদ দে এইবোৰ, কোনোবা এদিনা তোৰ যদি ভাগ্যত থাকে নিশ্চয় তই এক্টিং কৰিব পাবি।